আপুনি গম পায় নাই? আপুনি মাদ্ৰাছা শিক্ষা দিছে তো, আপুনি মাদ্ৰাছা শিক্ষা ইয়াত দিছে নহয় জানো? আপুনি অসমত থাকে যেতিয়া অসমৰ তিনিচুকীয়া শুনক মোৰ কথাটো শুনক, উজনি অসমৰ তিনিচুকীয়া নিচিনা এখন জাগাত আমাৰ এই লোহাই কছাৰী অঞ্চলত আপুনি যিহেতু আজি 14 বছৰ ইয়াত আছো বুলি কৈছে, হয় নে নহয়? আপুনি জানে নে নাজানে যে অসমত এই মাদ্ৰাছা বেন হয়, বন্ধ হয়? অসম নহয় গোটেই ভাৰতবৰ্ষত মাদ্ৰাছা বেন হৈ আছে। আপুনি কৰিবই লাগিব, আৰু এইটো খুলিছিলে কেলে সেইটো আমাক লাগিব, কথা হৈ গ'ল। আপুনি জানে নে জানে যে এইটো বন্ধ? কিনে মনে মনে নহ'ব। আপুনি জানে, আপুনি জানি শুনি এই ভুলটো কিয় কৰিলে? যাব লাগিব, দেখি পাব লাগিলে একদম দিগদাৰ আছে। আপোনাৰ ইমানখিনি কাণ্ড জ্ঞান নাই নেকি? আপোনাক কোনোবাই জুইত জঁপিয়াই দিব ক'লে আপুনি জঁপিয়াই দিব নেকি? আপুনি কিয় এইটো ইয়াত শিক্ষা দিবলৈ আপুনি কিয় আগবাঢ়ি গ'ল? আপোনাক যদি তেওঁলোকে শিক্ষা দিবলৈ কৈছিলে আপুনি তেওঁলোকক অপোজ কৰিব লাগিছিলে যে এইটো বন্ধ আছে মই নিশিকাওঁ। আপুনি কিয় এজন, ঠিক আছে আপোনাৰ মই মানি লৈছো এজন মছজিদৰ ইমাম চাহাব হৈ আপুনি আপোনাৰ জ্ঞান আছে বুলি মই ভাবিছো, কিন্তু সেই জ্ঞান আছে যেতিয়া আপুনি জানিব লাগে যে ইয়াত এই বস্তুটো শিকাব নালাগে, এইটো বেন। এইটো আপুনি কিয় অপোজ নকৰিলে? আপুনি কাৰ নেতৃত্বত এইখিনি আপুনি সিমানখিনি সুবিধা পালে? কোনে আপোনাক এই আপোনালোকৰ কমিটি কোনে ক'লে শিকাব? নাম কওক। আপোনাৰ মছজিদত থাকিব লাগিছিলে, আপুনি মছজিদৰ পৰা আহি কিনে কেলে এখন আপুনি মাদ্ৰাছাত আপুনি সম্পূৰ্ণ ইলিগেল বুলি আপুনি সম্পূৰ্ণ জানে?